নমস্কাৰ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। আপোনালোকে নিশ্চয় শুনিছে SDG গোলছ, সাস্টেইনেবল ডেভেলপমেন্ট গোলছ। ইয়াৰ ওপৰত মই আগতেও এটা ভিডিঅ' আগবঢ়াইছিলো য'ত মই SDG 17টা গোল কিদৰে মনত ৰাখিব তাৰ এটা নিমনিক্স আগবঢ়াইছিলো। গতিকে আজিৰ এই ভিডিঅ'টোত SDG গোলৰ সবিশেষ আলোচনা কৰিম। বৰ্তমান ভাৰতবৰ্ষৰ ৰেংক কিমান, বৰ্তমান কি ধৰণৰ চ্যালেঞ্জেছ কিনি আছে বা অসমতো তেনেকুৱা কি ধৰণৰ ফ্লেগশিপ প্ৰগ্ৰাম আছে যাৰ লগত SDG গোল ৰিলেট কৰিব পাৰো আমি, আৰু SDG গোলৰ ওপৰত ভাৰতবৰ্ষত কি ধৰণৰ স্কিম আছে বা কেনেকুৱা ধৰণৰ পলিচি চৰকাৰে হাতত লৈছে সেই বিষয়ে সবিশেষ আলোচনা কৰিম। যেহেতু এইটো উইকেণ্ডত বন্ধ আছিল গতিকে মই মোৰ লখিমপুৰৰ ঘৰলৈ আহিলো আৰু ইয়াত 2 দিনৰ কাৰণে অহা হয়। গতিকে মই যি ধৰণে ভাবিছিলো যে লাষ্ট যিখিনি কুৱেশ্যনছ আছিল সেই কুৱেশ্যনৰ এনসাৰ আপোনালোকৰ কাৰণে আগবঢ়াম বুলি, কিন্তু মই সেইখিনি কৰিব পৰা নাই। কিন্তু আপোনালোকলৈ এই টপিকটো আপোনালোকলৈ আগবঢ়ালো আৰু এই আহিব লগা যি সপ্তাহ আছে সপ্তাহত মই ধুনীয়াকৈ আপোনালোকক লাষ্ট মোৰ যিকেইটা কুৱেশ্যন মই পোষ্টৰ যোগে আপোনালোকক দিছিলোঁ সেই কুৱেশ্যনৰ ডাইৰেক্ট এনসাৰ মই লিখি আপোনালোকক দেখাম। আপোনালোকে মোৰ লগত প্ৰস্তুতি চলাই যাওক। গতিকে দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এই যিটো বিষয়বস্তু খুব গুৰুত্বপূৰ্ণ হয়। মই আগৰ ভিডিঅ'ত মোৰ আৰম্ভণিৰ কেইবাটাও ভিডিঅ'ত কৈছোঁ যে SDG গোলৰ ওপৰত আমাৰ বাৰত এটা প্ৰশ্ন আহিছিল মেইনছত, আৰু প্ৰশ্নটো এনেকুৱা ধৰণৰ আছিল মোৰ মনত পৰা মতে, মানে অসমত SDGৰ ওপৰত মানে কেনেকুৱা ধৰণৰ কাম কৰা হৈছে এনেকুৱা ধৰণৰে হয়। মই একজেক্টলি কুৱেশ্যনটো পাহৰিছোঁ। নেক্সট আহিব লগা ভিডিঅ'ত মই প্ৰশ্নটো আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। আমি যদি SDG গোলৰ বিষয়ে ভালদৰে অধ্যয়ন কৰোঁ তেন্তে আমি ইকনমিক্সৰ যিকোনো টপিকৰ ওপৰত বা ডেভেলপমেণ্ট ৰিলেটেড যিকোনো টপিকৰ ওপৰত আমি সাস্টেইনেবল ডেভেলপমেণ্ট গোলৰ কথা মেনশ্যন কৰিব পাৰোঁ। আমি SDGৰ বিষয়ে এনেধৰণে অধ্যয়ন কৰিব লাগিব, আমাৰ যি SDG গোলছ আছে সেই গোলছখিনি আমি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব, আৰু তাৰ লগত ভাৰতবৰ্ষত কেনেকুৱা ধৰণৰ পলিচি ইমপ্লিমেণ্ট কৰা হৈছে, স্কিম ইমপ্লিমেণ্ট কৰা হৈছে, অসমত তেনেকুৱা কিবা ষ্টেপ লোৱা আছে নেকি, এইধৰণে যদি আমি লিখোঁ তেন্তে আমি বেছি নম্বৰ পোৱাৰ সম্ভাৱনা থাকে, আৰু বেছি নম্বৰ পামেই তেনেকৈ লিখিলে। গতিকে আমি আজি সাস্টেইনেবল ডেভেলপমেণ্ট গোলছৰ ওপৰত কিছু আলোচনা কৰিম। Sustainable development goals are a comprehensive set of 17 SDG goals adopted by United Nations in 2015 to address poverty, inequality, climate change and more. With 169 targets and 304 indicators, they aim for a sustainable, equitable future. এতিয়া আমি সাস্টেইনেবল শব্দটোৰ অৰ্থটো আমি জানিব লাগিব। অসমীয়াত যাক বহনক্ষম কয়। সাস্টেইনেবল শব্দটোৰ অৰ্থ আমি বহনক্ষম বুলি অসমীয়াত জানো, আৰু সাস্টেইনেবল শব্দৰ লগত যদি আমি ডেভেলপমেণ্ট লগাই দিওঁ ই বহনক্ষম উন্নয়ন হয়। ঠিক তেনেকৈ আমি সাস্টেইনেবল এনভাইৰনমেণ্ট বুলি কওঁ। গতিকে সাস্টেইনেবল ডেভেলপমেণ্ট যিটো ছিষ্টেম সেইটো এনেকুৱা ধৰণৰ হয়, আমি বৰ্তমানত আমি উন্নতিৰ কথা ভাবি বা ডেভেলপমেণ্টৰ কথা ভাবি আমি ভৱিষ্যত প্ৰজন্মটোক আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। সাস্টেইনেবল ডেভেলপমেণ্ট ইজ দ্য ডেভেলপমেণ্ট অফ দ্য প্ৰেজেণ্ট উইদাউট কম্প্ৰমাইজিং দ্য ফিউচাৰ জেনেৰেশ্যন। তাকে আমি সাস্টেইনেবল ডেভেলপমেণ্ট বুলি জানো। গতিকে SDG build on the Millennium Development Goals, addressing their shortcomings with a broader universal approach. আমি Millennium Development Goals যদি নাজানো আমি নিশ্চয় চাব লাগিব। যিসকলে জানে তেওঁলোকে কমেণ্টছ কৰিব পাৰে, আৰু যিসকল নাজানে আপোনালোকে চাৰ্চ কৰিব। India has made progress in areas like poverty, climate action, but challenges persist in funding and regional disparities. ইয়াত যদি আমি চাওঁ 17 Sustainable Development Goals are aimed at eliminating poverty and hunger, improving health and education, ensuring gender equality, protecting the environment, and fostering long-term economic growth and global partnership for a better world. These 17 Sustainable Development Goals are. আমি ইয়াত SDG গোলখিনি চাম। আপোনালোকে যিসকলে প্ৰিলিমছ পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে নিশ্চয় ইয়াৰ বিষয়ে জানে। যিসকলে প্ৰিলিমছৰ কাৰণে থুলমূলকৈ পঢ়িছে ইয়াৰ জৰিয়তে আমি এটা ব্ৰডাৰ কনচেপ্ট আমি ল'বলৈ চেষ্টা কৰিম, আৰু এইখিনি মনত ৰখাৰ এটা টেকনিক মই মোৰ আগৰ ভিডিঅ'ত দিছোঁ। আমি এই 17টা SDG গোলেই মনত ৰাখিব পাৰিম আমি নিমনিক্স বনাই পেলাই। খালি একজেক্টলি মিনিংফুল নিমনিক্স নবনে, কিন্তু আমি তাৰ শব্দটো ব্যৱহাৰ কৰি পেলাই আমি তাৰ আখৰকেইটা ব্যৱহাৰ কৰি পেলাই আমি এটা দীঘল ৱৰ্ডছ বনি যায়। সেই ৱৰ্ডছটো আমি বাৰে বাৰে ৰিপিটেডলি আমি যদি মুখস্থ কৰি থাকোঁ আমাৰ মনত ৰৈ যাব, আৰু পৰীক্ষাত একজেক্টলি মনত আহিব। ঠিক এটা এক্সাম্পল হিচাপে মই এনেকুৱা ধৰণে মনত ৰাখিছিলোঁ। ইয়াত আছে প্ৰথমটোত
নো পভাৰ্টি, যাৰ পৰা মই P2 ল'ম, SDG 2 পৰা মই জিৰ' হাংগাৰ PH টো ল'লো, ঠিক 3 পৰা GH ল'লো, PH GH EGC AD thrice I, ইয়াত যেটো 9 নম্বৰ SDG 3টা I আছে, গতিকে thrice I দিলো, RI SC RCL LP LPP এনে ধৰণে আপোনালোকে মোৰ আগৰ ভিডিওটো চাব, তেতিয়া আপোনালোকে নিশ্চয় গম পাব মই কি ধৰণে নিমনিক্সটো দিছিলো। আৰু নেক্সট মোৰ ভিডিওত মই আকৌ সেই নিমনিক্সটো আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আলোচনা কৰোঁ, পলম নকৰোঁ। এতিয়া প্ৰথম যেটো SDG 1 হল নো পভাৰ্টি, অল ফৰ্মছ অফ পভাৰ্টি মাষ্ট বি ইৰাডিকেটেড ৱৰ্ল্ড ৱাইড। পইণ্ট ৱাইজ মই পঢ়ি নাযাওঁ, আপোনালোকে পঢ়ি চাব পজ কৰি। SDG 2ত আছে জিৰ' হাংগাৰ, দেন গুড হেল্থ এণ্ড ৱেল বিং, 4ত কোৱালিটি এডুকেশ্যন, 5ত জেণ্ডাৰ ইকুৱেলিটি, 6ত ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন, 7ত এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি, 8 নম্বৰ ডিচেণ্ট ৱৰ্ক এণ্ড ইকনমিক গ্ৰোথ, 9ত আছে ইণ্ডাষ্ট্ৰি ইন'ভেশ্যন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, 10ত আছে ৰিডিউচ ইনইকুৱেলিটি, 11ত আছে ছাষ্টেইনেবল চিটিজ এণ্ড কমিউনিটিজ, 12ত আছে ৰেছপন্সিবল কনজাম্পশ্যন এণ্ড প্ৰডাকশ্যন। ইয়াৰ লগত থকা সেন্টেন্সটো খুবেই জৰুৰী। আমি ৰেছপন্সিবল কনজাম্পশ্যন বুলি ক'লে আমি কেনেকুৱা ধৰণৰ ষ্টেপ ল'ম, এই বস্তুটো আপোনালোকে ইয়াত পঢ়ি চাব। মই লাইন বাই লাইন গাই যোৱা নাই। যেনেকৈ 12 নম্বৰত আছে যে ৰেছপন্সিবল কনজাম্পশ্যন এণ্ড প্ৰডাকশ্যন, এনচিয়ৰ ইয়ৰ কনজাম্পশ্যন এণ্ড প্ৰডাকশ্যন পেটাৰ্নছ আৰ ছাষ্টেইনেবল। অৰ্থাৎ আমি যি আমাৰ খাদ্য অভ্যাস বা আমি যি উৎপাদন কৰোঁ, সেই উৎপাদনটো এনেকুৱা হ'ব লাগিব যাতে ই ছাষ্টেইনেবল হয়। এতিয়া আমি বহু ক্ষেত্ৰত আমি দেখা পাওঁ, আমি এনে চিম্পুল সৰু এক্সাম্পল এটা যদি লওঁ, আমি যিকোনো এটা পাৰ্টি বা ডাঙৰ অনুষ্ঠান এটা কৰিলে, বিয়া হওক বা ডাঙৰ পাৰ্টি হওক, তাত দেখা যায় যে বহুতখিনি খাদ্য নষ্ট কৰা হয়। আমি যদি এটা কুৱেশ্যন আহিছিলে যিটো বিগ ফেট ৱেডিং যিটো কনচেপ্ট, অৰ্থাৎ আজিকালি দেখাক দেখি পেলাই যি ধৰণে ডাঙৰ ডাঙৰ বিয়া পতা হয়, অৰ্থাৎ সৰু বিয়াখনে কিমান ডাঙৰকৈ পাতে, যিটো তুলনি বিয়া আমি কওঁ। গতিকে তেনেকুৱা অনুষ্ঠানবিলাকত দেখা যায় যে যি ধৰণে খাদ্য অপচয় হয়, এই খাদ্য অপচয়টো কেতিয়াও ছাষ্টেইনেবল হ'ব নোৱাৰে। গতিকে আমি আমাৰ কনজাম্পশ্যনটো ছাষ্টেইনেবল কৰিব লাগিব। তাৰ কাৰণে চৰকাৰে কেনেকুৱা ধৰণৰ ষ্টেপ ল'ব, সেই কথাখিনি আমি SDG 12ৰ জৰিয়তে আলোচনা কৰোঁ। ঠিক 13ত আছে ক্লাইমেট একশ্যন, ক্লাইমেট একশ্যনৰ বিষয়ে আমি জানিব লাগিব। 14ত আছে লাইফ বিল' ৱাটাৰ, 15ত আছে লাইফ অন লেণ্ড, 16ত আছে পিচ জাষ্টিছ এণ্ড ষ্ট্ৰং ইনষ্টিটিউশ্যন, আৰু 17ত আছে পাৰ্টনাৰশ্বিপ ফৰ দ্য গ'লছ। আৰু এই গোটেই 16টা গ'লছ এচিভ কৰিবৰ কাৰণে পাৰ্টনাৰশ্বিপ ক্ৰিয়েট কৰিব লাগিব। অৰ্থাৎ এখন দেশে আন এখন দেশৰ লগত পাৰ্টনাৰশ্বিপ থাকিব লাগিব, বা এটা অৰ্গেনাইজেশ্যন আন এটা অৰ্গেনাইজেশ্যনৰ লগত পাৰ্টনাৰশ্বিপ থাকিব লাগিব। সেই বিষয়ে নেক্সট যিটো ইম্পৰ্টেণ্ট হ'ল, এই পইণ্টছকেইটা খুব ইম্পৰ্টেণ্ট হয়, আপোনালোকে মন দি চাব। ইয়াত যিটো আছে একৰ্ডিং টু দ্য ইউনাইটেড নেশ্যন ছাষ্টেইনেবল ডেভেলপমেণ্ট চলিউশ্যন নেটৱৰ্কছ 10th ছাষ্টেইনেবল ডেভেলপমেণ্ট ৰিপৰ্ট, এইটো ৰিচেণ্ট হয়, এইটো আপোনালোকে ফিল্মছৰ কাৰণেও জৰুৰী হয়। এতিয়া ইণ্ডিয়াৰ ৰেংকছটো 99লৈ আহিছে, ফাৰ্ষ্ট টাইম ইন দ্য টপ 100। এতিয়া টপ 100ৰ ভিতৰত ফাৰ্ষ্ট টাইম আহিছে, আউট অফ 167 উইথ এ স্ক'ৰ অফ 67। গতিকে এই 67 স্ক'ৰটো কি ধৰণে হয়, 0ৰ পৰা 100ত মেজাৰ কৰা হয়, আৰু যাৰ 100 নাম্বাৰ এচিভ কৰিব, অৰ্থাৎ 100 স্ক'ৰ এচিভ কৰিব, সেই কাণ্ট্ৰিখনত সম্পূৰ্ণ 17টা গ'ল এচিভ কৰা হৈছে। আৰু 0 মিনছ একোৱে প্ৰগ্ৰেছ হোৱা নাই। গতিকে আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত 67, গতিকে 67%টো আমি যথেষ্ট ভাল বুলিয়েই কৈছোঁ বৰ্তমান সময়ত। আগতে যি আছিলে, আগৰ যিটো পজিশ্যন, তাৰ পৰা যথেষ্ট আগলৈ আহিছে। এতিয়া আমি ইয়াত যদি চাওঁ, দিছ শ্ব'জ এ ছিগনিফিকেণ্ট ইম্প্ৰুভমেণ্ট ফ্ৰম ইটছ ভেৰিয়াছ। আগতে 24ত আছিলে 109, 23ত আছিলে 112, 112 আছিল ছাষ্টেইনেবল ডেভেলপমেণ্ট ইণ্ডেক্সত। গতিকে এইটো এটা আমাৰ কাৰণে খুব ভাল কথা। আমি যদি চাওঁ, ইয়াত মই খুব ধুনীয়াকৈ এখন চাৰ্ট যুগুতাইছোঁ। ইয়াত আপোনালোকে ভাৰতবৰ্ষই, অৰ্থাৎ আমাৰ ইণ্ডিয়াত প্ৰত্যেকটো SDG গ'লৰ এগেইনষ্টত কি ধৰণৰ গভৰ্ণমেণ্ট ইনিচিয়েটিভ আছে, খুব জৰুৰী হয়। আপুনি প্ৰত্যেকটো SDG গ'লত যদি এটাকৈ এক্সাম্পল দিব পাৰে, যিটো মই কৰিছিলোঁ আৰু যথেষ্ট ভাল নম্বৰ পাইছিলোঁ বুলি মোৰ অনুভৱ হয়। মই প্ৰত্যেকটো SDG গ'লৰ এগেইনষ্টত মই এটা এক্সাম্পল দি গৈছিলোঁ। ঠিক সেই বস্তুটোৱে আপোনালোকক ইয়াত দেখাব খুজিছোঁ। SDG 1 টো নো পভাৰ্টি হ'ল, গভৰ্ণমেণ্ট ইনিচিয়েটিভ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা। এতিয়া এই চাৰ্টখনৰ জৰিয়তে আপোনালোকে আৰু এটা বস্তু পঢ়িবৰ কাৰণে পাইছে, সেইটো হ'ল যে ইয়াত দিয়া আঁচনিখিনি কি হয়। এই আঁচনিখিনিৰ বিষয়ে যদি আমি ভালদৰে নাজানো, তেন্তে জানিব লাগিব। ফিল্মছ পাৰ্চপেক্টিভত আমি জানিব লাগিব। ঠিক মেইনছৰ কাৰণে আমি থুলমূলকৈ হ'লেও
আঁচনিটোৰ বিষয়ে জানিব লাগিব কাৰণ যদি ডাইৰেক্টলি আঁচনিটোৰ ওপৰত সোধে যেনেকৈ মনৰেগা এটা খুব জৰুৰী আঁচনি হয় মনৰেগা ওপৰত যদি আমাক কুৱেশ্যন আহে তেন্তে আমি ভালদৰে লিখিব লাগিব 10 নম্বৰ কাৰণে গতিকে আপোনালোকৰ এটা হোমৱৰ্ক থাকিল যে ইয়াত পোৱা আঁচনিখিনি আপোনালোকে নিজে চাৰ্চ কৰক ইয়াত ফাৰ্ষ্ট আছে নো পভাৰ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনা 2 for affordable housing for the poor Monrega for guaranteed rural employment PM Jandhan Yojana for financial inclusion খুব জৰুৰী জিৰো হাংগাৰ ক্ষেত্ৰত কি কৰিছে পোষণ অভিযান টু টেকেল malnutrition National Food Security Act খুব জৰুৰী এখন এক্ট হয় আপোনালোকে তাৰ বিষয়ে জনা জৰুৰী হয় গুড হেলথ আৰু ওয়েলবিঙৰ কাৰণে কি কৰিম মিছন ইন্দ্ৰধনুষ আছে ফৰ চাইল্ড এণ্ড মেটাৰনেল ইমিউনাইজেশ্যন আয়ুষ্মান ভাৰত আছে provide rupees 5 lakh health cover National Health Mission 2013 for improve health SDG for quality education Samagra Shiksha Abhiyan National Education Policy skill based education Diksha platform for online learning SDG 6 আছে clean water and sanitation আমি কি কৰিম Swachh Bharat Mission help achieve ODF status open defecation free status Jal Jeevan Mission সকলোৱে জানে Jal Jeevan Mission এটা জৰুৰী আঁচনি হয় provide pipe water supply Namami Gange for Ganga River rejuvenation ইয়াত যেনেকৈ Namami Gange আমাৰ অসমত Namami Brahmaputra পাতি গৈছে সকলোৱে জানে 7ত আছে affordable and clean energy Ujjwala scheme এই স্কিম কিটা খুব জৰুৰী হয় সৌভাগ্য স্কিম SDG 8ত decent work and economic growth আছে make in India startup India skill India mission PM internship scheme আপোনালোকে গুটেইখিনি নহলেও প্ৰত্যেকটো গোলৰ যদি এটা এটা মন ৰাখে তেন্তে আপোনাৰ কাৰণে এটা বেস্ট আনসাৰ হ'ব Sustainable cities and communities as a smart city mission to খুব জৰুৰী তাৰ ওপৰত কিন্তু মেইনছত কোৱেশ্চন আহিব পাৰে আমি আলোচনা কৰিম অমৃত আছে climate action আছে national action plan on climate the green india mission খুব জৰুৰী এটা টপিক হয় international solar alliance niti aayog sdg india index sdg 15 life on land আছে project tiger and project elephant campa soil health card scheme national afforestation program আছে আপোনালোকে পজ কৰি লাইনখিনি ধুনিয়াকৈ চাব Next আছে for eco restoration etu asil national afforestation program for eco restoration of degraded forest biological diversity act ase SDG 16 ot ami peace and justice and strong institution or garn digital india police modernization or kotha ami jano SDG 17 ot partnership for goals ase yat international big cat alliance ase to protect and conserve 7 major big cat species CDRI just ekita example hoy apnaloke sabo quad cancer moonsuit ase এতিয়া এই গুটি চাৰ্টখনৰ পৰা আপোনালোকে ভাৰতবৰ্ষত চলি থকা এসডিজি গোলৰ প্ৰত্যেকটো স্কিম মিনিমাম স্কিম কিটা ইয়াত দিয়া আছে যিকিটা লৈ আপোনালোকে এটা ভাল আনসাৰ লিখিব পাৰিব যিকোনো কোৱেশ্চনত আপোনালোকে ইনপুট হিচাপে লব পাৰিব নেক্সট আছে হোৱাট ফেক্টৰছ আৰ ৰেসপন্সিবল ফৰ স্লো প্ৰগ্ৰেছ ইন এচিভিং এসডিজি গোলৰ যেটো লক্ষ্য এটো এচিভ কৰাত কি কাৰণে স্লো হৈছে তাৰ কাৰণে এটা হৈছে গ্লোবাল কনফ্লিক্ট আমি সকলোৱে জানো এই গ্লোবাল কনফ্লিক্ট শব্দটো খুব জৰুৰী হয় আপুনি অৰ্থনৈতিক ক্ষেত্ৰত যিকোনো কোৱেশ্চন আহিলে ই গ্লোবাল কনফ্লিক্টটো আমাৰ কাৰণে এটা ইনপুট হ'ব পাৰে অৰ্থাৎ দেখত যদি আজি পেট্ৰলৰ প্ৰাইস বাঢ়িছে অইলৰ প্ৰাইস বাঢ়িছে তাৰো ৰিজন হৈছে গ্লোবাল কনফ্লিক্ট হয় ওয়াৰ চলি থাকিলে এনেকুৱা ধৰণৰ পৰিস্থিতি হয় আৰু নেবাৰিং কান্ট্ৰিৰ লগত যদি আজি যিকোনো ধৰণৰ কনফ্লিক্ট থাকে তেন্তে সেই দেশবোৰ আগবঢ়াৰ ক্ষেত্ৰত এই দেশবোৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতো অসুবিধা হয় গতিকে গ্লোবাল কনফ্লিক্ট শব্দটো মনত ৰাখিব থ্ৰাইস সি মই এটা কনসেপ্ট পাইছিলো তিনটা সি অৰ্থাৎ তিনটা সি প্ৰথম হৈছে কনফ্লিক্ট ক্লাইমেট আৰু কোভিড এই তিনটা আমাৰ কাৰণে এটা সময়ত খুব ডাঙৰ ইস্যু হৈছিল ক্লাইমেট ফাইনেন্স গ্যাপ হেতু কাৰণে আমাৰ স্লো প্ৰগ্ৰেছ দেখাই গৈছে দা UN FCCC estimates that developing nations require USD 6 trillion by 2030 to meet climate goals. Etia kotha hol je developed country bilage climate or oporot jikhini koribolage korise. Kintu ami jodi bhalore sao he developed country kintu climate or khetrot atatkoi environmental pollution to ane jeneke USA hok ba China hok কিন্তু এতিয়া ডেভেলপিং কান্ট্ৰিৰ ওপৰত কিছু টাৰ্গেট বানি দিয়া হৈছে কিন্তু হেই যিকি টাৰ্গেট এচিভ কৰিবৰ কাৰণে যি ধৰণৰ ফাইনান্স
চেল সুবিধাৰ প্ৰয়োজন হয় বা যি ধৰণৰ ফাইনেন্সিয়েল হেল্পৰ প্ৰয়োজন হয় সেই ফাইনেন্সিয়েল হেল্পটো কিন্তু আজি ডেভেলপিং কাণ্ট্ৰিৰ ক্ষেত্ৰত দেখা নাযায় গতিকে সেইকাৰণে এই গোটেই প্ৰগ্ৰেছটো ডিৰেইল হৈ যায় এইটো এটা খুব ইম্পৰ্টেণ্ট হয় দেন পেণ্ডেমিক সেটবেক মই অলৰেডি কৈছিলোঁ যে এটা ইম্পৰ্টেণ্ট খুব হয় ইয়াত চি হিচাপে যদি চাওঁ প্ৰথম হ'ল চি কনফ্লিক্ট চি ক্লাইমেট এণ্ড চি কোভিড গতিকে কোভিডটো আমি যিকোনো কুৱেশ্যনৰ ক্ষেত্ৰত আমি লিখিব পাৰোঁ য'ত ৰিলেটেবল হয় যেনেকৈ COVID-19 পেণ্ডেমিকৰ কাৰণে গ্লোবেল ডেভেলপমেণ্ট ডিছৰাপ্ট হৈছিল পভাৰ্টি ইৰাডিকেশ্যনৰ ক্ষেত্ৰত হওক হেল্থ কেয়াৰ ছিষ্টেমৰ ক্ষেত্ৰত হওক হল্টিং এডুকেশ্যন এক্সেছ সেই নিৰ্দিষ্ট লকডাউন সময়টো যদি আপোনালোকে মনত পেলাই সেই সময়ত এডুকেশ্যনেল ছিষ্টেমটোৱে খেলি মেলি হৈ গৈছিল It also slowed clean energy investment in developing nations, hindering progress on SDG 7. Environmental pressures আছে escalating challenges such as climate change, biodiversity loss, and deforestation are threatening ecosystem. খুব জৰুৰী with the IPCC warning that up to 99% of coral reefs could be lost at 2 degrees Celsius warming, severely impacting SDG 14. গতিকে এনভাইৰনমেণ্ট ৰিলেটেড যিকোনো টপিকৰ ওপৰত যদি আহে আমি এই পইণ্টটো খুব জৰুৰী হয় আমি লিখিব পাৰোঁ SDG 14টো যিহেতু লাইফ বিলো ৱাটাৰ এটা কনচেপ্ট হয় ঠিক তেনে লাইফ অন লেণ্ড আছে গতিকে ক্লাইমেট চেঞ্জ বা এনভাইৰনমেণ্টেল প্ৰেছাৰটোৰ কাৰণে SDG 14টো এচিভ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে গতিকে এনেকুৱা ধৰণৰ পইণ্টছবোৰে লিখিলেহে আমি নম্বৰ পাম আমি এনেই মই বাৰে বাৰে কৈছোঁ যে একাডেমিক লেভেলত লিখাৰ নিচিনাই কেৱল মাত্ৰ চেণ্টেঞ্চেছ লিখিলে নহ'ব আমি পাৰফেক্ট তাত এক্সাম্পল দিব লাগিব নেক্সট আছে ডিজাষ্টাৰ ফ্ৰিকুৱেণ্ট নেচাৰেল ডিজাষ্টাৰ আমি সদায় দেখিয়ে থাকোঁ হওক ড্ৰ'থ হওক বা হিট ৱেভছ হওক বা ফ্লাড হওক ই এটা আমাৰ কাৰণে ডাঙৰ সমস্যা অসমতে আমি প্ৰত্যেক বছৰে ফ্লাড ফেচ কৰি থাকোঁ সেইটো এটা প্ৰব্লেম গতিকে ইয়াত এতিয়ালৈকে মই আপোনালোকক দেখালোঁ যে SDG গ'লৰ এগেইনষ্টত কি ধৰণৰ স্কিম আছে বা কি ধৰণৰ পলিচি চৰকাৰে হাতত লৈছে দেন SDG গ'লখিনি ডিৰেইল হোৱাৰ ক্ষেত্ৰত কি ধৰণৰ ইম্পেক্ট আহিছে বা কি ফেক্টৰ ইয়াত ইনভলভ হৈ আছে সেইকেইটা আমি জানিলোঁ নেক্সট SDG গ'লৰ প্ৰত্যেকটো SDG গ'লৰ বিষয়ে আমি জানিলোঁ যে প্ৰথম SDG গ'লটোৱে বুজাইছিল নো পভাৰ্টি দেন জিৰ' হাংগাৰ দেন গুড হেল্থ এণ্ড ৱেলবিং ঠিক তেনেকৈ আমি গোটেইখিনি এগেইনষ্টত আমি কি পলিচি আছে সেইখিনি জনাৰ লগতে এতিয়া আমি জানিম যে অসমত তেনেকুৱা কিবা ধৰণৰ পলিচি আছে নেকি বা অসমত তেনেকুৱা ধৰণৰ স্কিম চৰকাৰে হাতত লৈছে নেকি আপোনালোকক মই এই স্কিমকেইটা প্ৰভাইড কৰিম আৰু আহিব লগা ভিডিঅ'ত আমি ইয়াৰ সবিশেষ আলোচনা কৰিম কিন্তু আপোনালোকে ঘৰতে এই যিখিনি মই নেক্সট দিব গৈ আছোঁ 18 ফ্লেগশ্বিপ স্কিম অৰ্থাৎ 18টা যি স্কিম দিব গৈছোঁ চৰকাৰৰ যি অষ্টদশ মুকুতাৰ উন্নয়নী মালা সেই স্কিমখিনি আপোনালোকে অধ্যয়ন কৰিব আৰু এই স্কিমখিনিৰ বিষয়ে সবিশেষ জানিলে আমি মেইনছৰ অসমৰ ওপৰত যিকোনো কুৱেশ্যন আহিলে আমি লিখাৰ ক্ষেত্ৰত সুবিধা হ'ব ফাৰ্ষ্ট হ'ল অৰুণোদয় 3.0 এইটো যদি মই অকণমান আপোনালোকক মনত পেলাই দিওঁ ই পভাৰ্টি ইৰাডিকেশ্যনৰ ক্ষেত্ৰত হেল্প কৰিব 1250 টকাকৈ দিয়া হ'ব এইটো আমি মনত ৰাখিব পাৰোঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান মোৰ লাষ্ট ভিডিঅ'ত মই আলোচনা কৰিছোঁ যেতিয়া নাৰী শক্তি ওমেন এম্পাৱাৰমেণ্টৰ বিষয়ে পাতিছোঁ সেইটো আপোনালোকে চাব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নেক্সট আছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি তাত আমি আলোচনা কৰিছিলোঁ কি ধৰণৰ ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া হ'ব আৰু নিযুত মইনা আঁচনিৰ জৰিয়তে যেতিয়া ছোৱালীৰ হায়াৰ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হ'ব তাৰ কাৰণে কি হ'ব তেওঁলোক ইণ্ডিপেণ্ডেণ্ট হ'ব ইণ্ডিপেণ্ডেণ্ট হোৱাৰ লগে লগে চাইল্ড মেৰিয়েজৰ দৰে কেছ হওক বা ডমেষ্টিক ভাইলেন্সৰ দৰে কেছ হওক সেইবোৰ নাইকিয়া হ'ব গতিকে এই বিষয়ে আমি বহলাই আলোচনা ভিডিঅ'ত কৰি থৈছোঁ আৰু আহিব লগা ভিডিঅ'টো আমি আলোচনা কৰিম আপোনালোকে কিছু অধ্যয়ন কৰক 4 নম্বৰ প্ৰভিন্সিয়েলাইজেশ্যন অফ স্কুল যিটো কোৱালিটি এডুকেশ্যনৰ কথা আমি যদি চাওঁ যদি SDG গ'ল কোৱালিটি এডুকেশ্যনত ই ৰিলেটেবল হয় চিফ মিনিষ্টাৰ্ছ জীৱন প্ৰেৰণা স্কিম জীৱন প্ৰেৰণা স্কিমটো খুব বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ হয় ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে গতিকে আপোনালোকে প্ৰস্তুতি চলাব লাগিব আৰু জীৱন প্ৰেৰণা স্কিমৰ বিষয়ে আমি এনচাৰবিলাকত লিখিব পাৰোঁ জীৱন প্ৰেৰণা এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ আগবঢ়াব 2500 ৰুপিজকৈ 6 নম্বৰ আছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান এইটো আমি আত্মনিৰ্ভৰ অসম অভিযান বুলি ক'লে আমি এমপ্লয়মেণ্টৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে আমি ইয়াক এপ্লিকেবল বুলি ভাবিব পাৰোঁ প্ৰভাইডিং 1 লাখ প্লাছ জব এমপ্লয়মেণ্টৰ ক্ষেত্ৰত আমি চাব পাৰোঁ এনশ্বৰিং ফুড ছিকিউৰিটি এইটো আমি ফুড ছিকিউৰিটিৰ কথা যদি আলোচনা কৰোঁ আমি তেন্তে জিৰ' হাংগাৰ যিটো SDG গ'ল 200 years of tea supporting tea garden communities
standing with our employees, year of books, 12 নম্বৰত আছে বিস্তাৰিত অসম দৰ্শন, 13ত আছে affordable electricity, 14 নম্বৰত আছে supporting Annadata of Assam, 15 নম্বৰত আছে accelerating growth through infrastructure, 16 নম্বৰত আছে strengthening Assam industrial landscape, 17 নম্বৰত আছে বন মিত্ৰ অভিযান, আৰু 18ত আছে implementation of clause of Assam Accord. গতিকে এই 18টা আমাৰ ফ্ল্যাগশিপ প্ৰগ্ৰাম হয়। আসাম বাজেট 2025-26ৰ কথা মই ইয়াত উল্লেখ কৰিছো এই 18টা, আৰু এই 18টাৰ বিষয়ে আপোনালোকে নিজাববীয়াকৈ আপোনালোকে অধ্যয়ন কৰিব চেষ্টা কৰক। আৰু নেক্সট মোৰ আহিব লগা ভিডিঅ'ত মই এই 18টা স্কিমৰ বিষয়ে সবিশেষ আলোচনা কৰিবলৈ চেষ্টা কৰিম। আশা কৰিছো আজি আলোচনা কৰা বিষয়বস্তুটো আপোনালোকে ভালদৰে বুজি পাইছে। সাষ্টেইনেবল ডেভেলপমেন্ট গোলছ খুব জৰুৰী এটা বিষয় আছিল। মই যিমান পাৰো ইয়াত পইণ্টছ আপোনালোকক প্ৰভাইড কৰিবলৈ চেষ্টা কৰিলো। কেৱল মাত্ৰ এটা ভিডিঅ'ত আমি সবিশেষ আলোচনা কৰি শেষ কৰিব নোৱাৰো। গতিকে মই আহিব লগা দিনবোৰত ইয়াৰ বিষয়ে আৰু সবিশেষ আলোচনা কৰিব চাম। লগতে আমাৰ অসমৰ যি 18টা ফ্ল্যাগশিপ স্কিম আছে তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো। আশা কৰিছো আপোনালোকে অধ্যয়ন কৰি গৈ আছে। প্ৰিলিমছৰ ৰিজাল্ট অতি সোনকালে ওলাব। আমি প্ৰিলিমছৰ ৰিজাল্টলৈ অপেক্ষা নকৰি মেইনছৰ কাৰণে প্ৰস্তুতি চলাই যাম, আৰু লগতে প্ৰিলিমছ ৰিলেটেডো আমি বিষয়সমূহ আলোচনা কৰি যাম। আৰু যিসকলৰ প্ৰিলিমছৰ পৰীক্ষা ভাল হয় তেওঁলোককতো মই শুভেচ্ছা দিমেই, আৰু সকলৰ কিবা কাৰণত যদি এইবাৰ প্ৰিলিমছৰ ৰিজাল্ট ৰৈ যায় তেন্তে আমি চিন্তা নকৰো, আকৌ অহা বছৰ আমি প্ৰিলিমছৰ পৰীক্ষাত বহিম, আৰু তেতিয়ালৈ আমাৰ মেইনছৰ প্ৰস্তুতিও শেষ হৈ যাব। আৰু যিসকলে এইবাৰ মেইনছত বহাৰ সুযোগ পায় তেওঁলোকে 1 ছেকেণ্ড সময় খৰচ নকৰি তেওঁলোকে প্ৰপাৰ ৰুটিনৰ জৰিয়তে প্ৰস্তুতি চলাই যাওক। মই আপোনালোকৰ লগত আছো। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।